বিজনীত নেমচুৰ উদ্যোগত ভলীবল প্ৰতিযোগিতা চূড়ান্ত খেলত মিলিজুলি টীম শিলিখাগুৰি বিজয়ী চিৰাং জিলাৰ বিজনীত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বিজনীৰ শিলিখাগুৰিৰ পুৰা নদীৰ পাৰত ৩ আৰু ৪ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় ভলীবল প্ৰতিযোগিতা। এই ভলীবল খেলত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা ৬টা দলে অংশগ্ৰহণ কৰে। যোগদান কৰা দলসমূহৰ পৰা কোনো ধৰণৰ যোগদান মাচুল নোলোৱাকৈ অনুষ্ঠিত হয় এই ভলীবল প্ৰতিযোগিতা। চূড়ান্ত খেলত মিলিজুলি টীম শিলিখাগুৰি আৰু ভালুবাসা শিলিখাগুৰি টীমৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হয়। চূড়ান্ত খেলত মিলিজুলি টীম বিজয়ী হয়। বিজয়ী দলক কিছু নগদ ধন আৰু ট্ৰফি প্ৰদান কৰে খেল পৰিচালনা সমিতিৰ তৰফৰ পৰা। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ তৰফৰ পৰা আমি আজি এই শিলিখাগুৰি অঞ্চলত দুদিনীয়া কাৰ্যসূচীৰে ভলীবল প্ৰতিযোগিতা পতা হৈছিল। তাৰে আজি চূড়ান্ত খেলত উপস্থিত হ'ব পাৰিছোঁ আৰু চূড়ান্ত খেল আহি পেলাই আমাৰ মাজত মিলিজুলি টীম প্ৰথম অধিকাৰ লাভ কৰিছে আৰু এই অঞ্চলৰে শিলিখাগুৰি অঞ্চলৰে দ্বিতীয় টীমটো হ'ল ভালুবাসা টীম। তো দুয়ো দলৰ খেলুৱৈসকলক আমি নেমচুৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মানে অনাগত দিনত আশা কৰিম যে এই ভলীবল টীম যাতে খুব শক্তিশালী ৰূপে আমাৰ খেল প্ৰদৰ্শন কৰিব পাৰে তাৰে আমি কামনা কৰিছোঁ। তাৰ লগতে আমাৰ যি উদ্দেশ্য নেমচুৰ যি উদ্দেশ্য আমি আগত ৰাখি হয়তো এই খেলখনৰ জৰিয়তে আমি মানে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলক একত্ৰিত কৰি আমি মানে একতাৰ যি বন্ধন এই বন্ধন আমি শক্তিশালী ৰূপে থিয় দিব পাৰোঁ আৰু আমি এই অসম দেশত মানে বা BTC অঞ্চলত সকলো জাতি জনগোষ্ঠী আজি যি ভাতৃত্ববোধেৰে একেলগত আমি চলি আছোঁ অনাগত দিনতো যাতে আমি ঠিক তেনেকৈ চলিব পাৰোঁ আৰু সকলোৰে মাজত যাতে আমাৰ একতাৰ বন্ধন মানে খুব শক্তিশালী ৰূপে শক্তিশালী হিচাপে আগবাঢ়ি লৈ যাব পাৰে তাৰে কামনা কৰি আজিৰ এই খেলখনৰ মানে ধন্যবাদ জনাই চমু বক্তব্য এইখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত যি দুদিনীয়া ভলীবল কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু এই কাৰ্যসূচী আজি শেষৰ দিন আৰু আমাৰ শিলিখাগুৰি ৰাইজৰ সহায় সহযোগিতাত আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ এই যি ভলীবল খেল আমি পাতিছিলোঁ এই ভলীবল খেলত আমাৰ মিলিজুলি টীম আমাৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু আমাৰ এই ভলীবল খেলৰ জৰিয়তে আমি শিলিখাগুৰি ৰাইজক বা আমাৰ সমাজক এটাই আমি মেছেজ দিব বিচাৰিছোঁ যে আমাৰ শিলিখাগুৰি গাঁৱত বা যিকোনো প্ৰান্তত আমাৰ যি বেয়া মনৰ ভাৱ বা নিচাজাতীয় বস্তু বা ল'ৰা ছোৱালী বেয়া কামত জড়িত হয় সেইবিলাক কামত যাতে জড়িত নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি আমি শিক্ষামূলক লগত ৰাখি আমাৰ ভলীবল খেলখন অনুষ্ঠিত কৰিছোঁ আৰু যাতে ভৱিষ্যত দিনত আমি ইয়াতকৈ ভালকৈ আমি ভলীবল খেল অনুষ্ঠিত কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ।